30 নৱেম্বৰৰ দিনা এনেকৈ পুৱাতে ছাত্ৰ ছাত্ৰীৰ লগত মানে স্কুলত গোট খালোঁ। তাৰপিছত লাহেকৈ আমি গুচি গ'লোঁ ডাম্বুকলৈ। ডাম্বুকৰ এয়া চেণ্ট পেট্ৰিক স্কুল, তাত আমি ৰখিলোঁ ব্ৰেকফাষ্টৰ কাৰণে। খুব ধুনীয়া ঠাই, সৰু স্কুলখন সৰু, কেম্পাছটো একদম ভাল লগা আছে পৰিপাটি, একেবাৰে আনন্দ হ'ল। লগতে আমি তাত ব্ৰেকফাষ্টটো কৰাৰ আগত ফাদাৰে কিছুমান ইনষ্ট্ৰাকশ্যন কোনে কোনে কেনেকৈ হেল্প কৰিছে সেইখিনি জনালে। লগতে আপোনালোকক মই ব্ৰেকফাষ্টটোত কেনেকৈ তৈয়াৰ কৰা হ'ল সেইখিনি দেখাম। যিয়ে নহওক ধুনীয়া পৰিপাটি ঠাইডোখৰ। স্কুলৰ ছাত্ৰ ছাত্ৰী এনেকৈ ঘূৰি ফুৰি আছে। তাৰপাছত মই সেইফালে গৈছোঁ, ৰ'ব, এয়া আমাৰ ব্ৰেকফাষ্টখিনি হ'লগৈ। তাৰপাছত এই ঘুগুনি একদম ধুনীয়া সিজাইছে চিষ্টাৰে, থেংক ইউ। তাৰপাছত এনেকৈ ব্ৰেকফাষ্ট কৰিবৰ কাৰণে ল'ৰা ছোৱালী আগবাঢ়ি আহিছে। আৰু লগতে আমি অকণমান পাছতে আমি ডাম্বুক এৰি কিনে ডাম্বুকৰ পৰা আগফালে যিখিনি NSPC হ'ব, এতিয়ালৈকে সেইখিনি হোৱা নাই, ৰোড কনষ্ট্ৰাকশ্যনখিনি চলি আছে, সেইডোখৰ ঠাইত আমি গুচি গ'লোগৈ। গাড়ীৰ পৰা নামি কিনে অকণমান আগলৈকে আহিলোঁ। ইমান সুন্দৰ ঠাই, সঁচাকৈ একদম ফিৰফিৰীয়া বতাহ, খুবেই আনন্দ লগা ঠাইডোখৰ। আশা ৰাখিছোঁ শদিয়াৰ পৰা ইমান দূৰ নহয়, গতিকে শদিয়াৰ মানুহখিনি এইখিনি ঠাইত গৈ কিনে একবাৰ আনন্দ উপভোগ কৰিব পাৰিব। যদিও অকণমান এটা কিবা অসুবিধা আছে, এটা হ'ল আপোনাৰ এই কনষ্ট্ৰাকশ্যনৰ কামখিনি চলি আছে। কনষ্ট্ৰাকশ্যনৰ কাম চলি থকাৰ কাৰণে মাজে মাজে এই ধূলিখিনি অকণমান ডিষ্টাৰ্ব দিয়ে। যদিও একদম ঠাণ্ডা বতাহ, বৰ ভাল লগা ঠাই, একেবাৰে মানে পিকনিকৰ উপভোগটো এইডোখৰ ঠাইত মানে যিহেতু চিনেৰী আছে, পানীৰ সুবিধা আছে, লগতে আপোনাৰ ইমান দূৰ নহয়, কষ্টকৈ যাবলগীয়া নহয়, দূৰত্বটো বেছি নহয়, খুব সময়তে পাই যায়গৈ, গতিকে একদম ভাল লগা ঠাইডোখৰ। গতিকে আশা ৰাখিছোঁ যিসকলে যাব বিচাৰে এইডোখৰ ঠাইত আহিব, যাবগৈ, একেবাৰে আনন্দ কৰিব পাৰিব আপোনালোকে। খুবেই সুন্দৰ, খুবেই সুন্দৰ। মই ইয়াতে অকণমান ক্লিকটো ল'লোঁ, এইখিনি শ্বৰ্ট ক্লিক। তাৰপাছত মই গোটেই দিনটো ভাগৰ ভিডিঅ'বোৰ নেদেখালোঁ বা দেখাবলৈ সময় নাপালোঁ, যিহেতু ৰন্ধা বঢ়াত ব্যস্ত হ'লোঁ। তাৰ মাজতে মই দুই এজনৰ ৰন্ধা বঢ়াৰ দৃশ্যটো মই তুলিবৰ কাৰণে চেষ্টা কৰিছোঁ। আমাৰ এনেদৰে এইডোখৰ ঠাই হয়। আগত আপোনাৰ কিবা যিটো NSPC হ'ব, তাত ডাম্বুক NSPC, সেইডোখৰলৈ এই ৰাস্তাইদি যাবগৈ। এইটো যিখিনি গৈ আছে এইফালে কনষ্ট্ৰাকশ্যন, আমাৰ বাছটো পিছত ছোৱালীৰ বাছখিনি আহি আছে, এটা বাছ আগফালে গুচি গ'লগৈ। এয়া এনেদৰে কুকিঙত আৰম্ভ। কিছুমানে ঘূৰি ফুৰিছে, কিছুমানে কুকিঙত ব্যস্ত, কিছুমানে চব্জি কাটিলে, চালাড প্ৰিপেয়াৰিং, চবেই নিজৰ নিজৰ ভাগে ভাগে লাগিছে। মোৰ তেনেকৈ মোৰ দায়িত্ব আছিলে ভাত ৰন্ধা, মই শেষ কৰিলোঁ আৰু অকণমান পানীফালে ওলাই আহিলোঁ। যিহেতু মোৰ পোৱালিটো আছিলে, গতিকে ইয়াক চাবলগীয়া হৈছিলে, সেইটো কাৰণে মই ইফালে তাৰ লগতে আছোঁ অকণমান দেৰি। সেইডোখৰত সি খেলি আছে। মই কোনো ব্লগ বনোৱা নহয় অৱশ্যে, একচুৱেলি যিহেতু মোবাইল আছে, গতিকে ভিডিঅ'টো ৰেকৰ্ডিংহে কৰিছোঁ। নাভাবিব যে ব্লগ বনাবলৈ আৰম্ভ কৰিছে বুলি। মই জাষ্ট মোবাইলত ভিডিঅ' ৰেকৰ্ডিং কৰা হয়, এইটো চাউণ্ডত বা ইমেজ কোৱালিটিত বা ভিডিঅ' কোৱালিটি ইমান। আমাৰ ছোৱালীবোৰ এনেকৈ ভিডিঅ' তুলি আছে, মোক দেখাৰ লগে লগে সিহঁতি হাঁহিবলৈ আৰম্ভ কৰিলে। খুব ঠাণ্ডা পানী। এইয়া মোৰ পোৱালিটো দৌৰিছে। হাই মেডাম, হয়, গুচি গ'লগৈ। এতিয়া যাবলৈ আমি ওলাইছোঁ। বাছখিনি ৰৈ আছে ইয়াতে, কিছুমানে ব্যস্ত হৈছে ফটো তোলাত শেষৰ ফালে। আৰু ইয়াত ফটো তুলি মেলি আমি লাহেকৈ আবেলি পৰ হৈছেগৈ, সূৰ্যৰ বেলিখিনি ডুব যাওঁ হৈ আছে। গতিকে আমি প্লানিং কৰিছোঁ এতিয়া
উভতনি ফালে এয়া কিছুমান টিচাৰৰ গাড়ীবোৰ আছে, পাৰ্চনেল গাড়ীবোৰত আহিছিলে 2-1জন। আমাৰ আকৌ গাড়ী নাই, গতিকে আমি ল'ৰা ছোৱালী বাছতে সোমাই গ'লোঁ, কাৰণ সিহঁতৰ লগতে মানে সিহঁতকো লগত লৈ যাবলগীয়া হৈ যায়, গতিকে সেইকাৰণে আমি সেইখিনি গাড়ীতে সোমালোগৈ। এয়া আমাৰ শেষৰ ফালৰ এইখিনি। আশা ৰাখিছোঁ আপোনালোকে যদি ভিউটো চাই ভাল লাগিছে, অন্ততঃ এটা লাইক কৰিবলৈ পাহৰি নাযাব। যদি ফেচবুকত চাই আছে, মোৰ পেজটো ফ'ল' কৰি দিব, আৰু যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। আশা ৰাখিছোঁ আপোনালোকৰ ফ'ল' আৰু ছাবস্ক্ৰাইবে মোক আগন্তুক দিনত অধিক ভিডিঅ' বনাবৰ কাৰণে উৎসাহ উদ্দীপনা যোগাব। থেংক ইউ, বাই বাই।